নমস্কাৰ। Who was the first woman from Assam to become IAS? অসমৰ পৰা IAS হোৱা প্ৰথমগৰাকী মহিলা কোন আছিল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন বি পাৰুল দাস। Who was the first speaker of the Lok Sabha of India? ভাৰতৰ লোকসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন ডি গণেশ বাসুদেৱ মাৱালংকৰ। In which year জ্যোতিচিত্ৰবন was established? জ্যোতিচিত্ৰবন কোন বছৰত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন এ 1961 চনত। ইণ্টাৰনেশ্যনেল মেৰিটাইম অৰ্গেনাইজেশ্যন IMO is concerned with আন্তৰ্জাতিক সামুদ্ৰিক সংগঠন কিহৰ সৈতে সম্পৰ্কিত? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন বি সাগৰৰ প্ৰদূষণ। Where does Ambubasi Mela held every year? প্ৰতি বছৰে অম্বুবাচী মেলা ক'ত উদযাপন কৰা হয়? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন চি গুৱাহাটীত। Who founded the Arya Samaj? কোনে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন বি দয়ানন্দ সৰস্বতী। Where was গৌতম বুদ্ধা born? গৌতম বুদ্ধ ক'ত জন্ম হৈছিল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন এ লুম্বিনী। What was the name of the rover used in Chandrayaan 3? চন্দ্ৰযান 3ত ব্যৱহাৰ হোৱা ৰভাৰটোৰ নাম কি আছিল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন এ প্ৰজ্ঞান। Which country is the host of Durand Cup 2023? Durand Cup 2023ৰ আয়োজন কোনখন দেশে কৰে? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন বি ইণ্ডিয়া। The jackfruit is the national fruit of কঁঠাল কোন দেশৰ ৰাষ্ট্ৰীয় ফল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন চি বাংলাদেশ। Which Indian state has the lowest population density according to census 2011? 2011 চনৰ লোকপিয়ল অনুসৰি কোনখন ৰাজ্যত জনসংখ্যাৰ ঘনত্ব সৰ্বনিম্ন? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন চি অৰুণাচল প্ৰদেশ। What is the SI unit of frequency? কম্পনাংকৰ SI একক কি? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন এ হাৰ্টজ। Who gave the title Sardar to বল্লভভাই পেটেল? বল্লভভাই পেটেলক কোনে চৰ্দাৰ উপাধিটো প্ৰদান কৰিছিল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন এ মহাত্মা গান্ধী। The capital city of which Indian state is known as the Pink City? ভাৰতৰ কোনখন ৰাজ্যৰ ৰাজধানীক চহৰক গুলপীয়া চহৰ বুলি জনা যায়? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন ডি ৰাজস্থান। Which of the following Satra is famous for mask making tradition? মুখাশিল্পৰ বাবে তলৰ কোনখন সত্ৰ বিখ্যাত? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন চি চামুগুৰি। ইম্ফল ইজ দ্য কেপিটেল অফ হুইচ ইণ্ডিয়ান ষ্টেট? ইম্ফল কোনখন ভাৰতীয় ৰাজ্যৰ ৰাজধানী? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন এ মণিপুৰ। What is the name of the device that measures atmospheric pressure? বায়ুমণ্ডলীয় চাপ জোখা সঁজুলিটোৰ নাম কি? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন চি বেৰমিটাৰ। Simlipal Tiger Reserve Forest is located in which state? চিমলিপাল ব্ৰাঘ্য সংৰক্ষিত বনাঞ্চল কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন এ উৰিষ্যা। The name of the first bank established in India was? ভাৰতত স্থাপিত প্ৰথম বেংকটোৰ নাম কি আছিল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন এ বেংক অফ হিন্দুস্তান। চম্পাৰণ সত্যাগ্ৰহ was led by? চম্পাৰণ সত্যাগ্ৰহৰ নেতৃত্ব কোনে দিছিল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন চি মহাত্মা গান্ধী। The চম্পাৰণ সত্যাগ্ৰহ took place in the year? চম্পাৰণ সত্যাগ্ৰহ কিমান চনত সংঘটিত হৈছিল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন ডি 1917 চনত। Who wrote the book India for Indians? India for Indians নামৰ কিতাপখন কোনে লিখিছিল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন চি চিত্ৰৰঞ্জন দাস।
দ্য চিমলা এগ্ৰিমেণ্ট ৱাজ চাইন্ড ইন দ্য ইয়াৰ চিমলা চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল ইয়াৰ শুদ্ধটো হ'ল অপশ্যন বি 1972 চনত Which date is known as World AIDS Day? বিশ্ব এইডছ দিৱস কিমান তাৰিখে পালন কৰা হয় ইয়াৰ শুদ্ধটো হ'ল অপশ্যন এ 1 ডিচেম্বৰ তাৰিখে Who among the following is also known as পাৰ্বতী গোসাঁই তলত দিয়া কাক পাৰ্বতী গোসাঁই নামেৰে জনা যায় ইয়াৰ শুদ্ধটো হ'ল অপশ্যন এ কৃষ্ণৰাম ভট্টাচাৰ্যক What is the pH value of the blood? তেজত থকা pHৰ মান কিমান ইয়াৰ শুদ্ধটো হ'ল অপশ্যন বি 7.4 What is the name of the famous classical dance of Tamil Nadu? তামিলনাডুৰ বিখ্যাত ধ্ৰুপদী নৃত্যটোৰ নাম কি ইয়াৰ শুদ্ধটো হ'ল অপশ্যন ডি ভাৰতনাট্যম How many schedules are there in the Constitution of India? ভাৰতৰ সংবিধানত কিমান অনুসূচী আছে ইয়াৰ শুদ্ধটো হ'ল অপশ্যন এ 12খন Which river flows between the Satpuras and the Vindhyas? সাতপুৰা আৰু বিন্ধ্যাচল পৰ্বতমালাৰ মাজেৰে কোনখন নদী বৈ যায় ইয়াৰ শুদ্ধটো হ'ল অপশ্যন ডি নৰ্মদা What vitamins are found in gooseberry? আমলখিত কি ভিটামিন পোৱা যায় ইয়াৰ শুদ্ধটো হ'ল অপশ্যন ডি ভিটামিন চি In which year did the Ahoms enter the Brahmaputra Valley? কোন চনত আহোমসকল ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল অপশ্যন এ 1265 খ্ৰীষ্টাব্দত অপশ্যন বি 1210 খ্ৰীষ্টাব্দত অপশ্যন চি 1228 খ্ৰীষ্টাব্দত আৰু অপশ্যন ডি 1270 খ্ৰীষ্টাব্দত প্ৰশ্নটিৰ উত্তৰ আপোনালোকে কমেণ্ট যোগে জনাব বুলি আশা কৰিলোঁ বন্ধুসকল আজিৰ ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ ভিডিঅ' আৰু পাবৰ বাবে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি থ'ব ধন্যবাদ জয় আই অসম